মোৰ ভালেই লাগিছে, কিন্তু মোৰ ফালৰ পৰা যে মোৰ পেৰেণ্টছ সুখী হয় এইটো মোৰ কাৰণে বেছি মেটাৰ কৰে, সেইটো আৰু ভাল লাগিছে মানে। মোৰ এটা টাইম টেবল মই মেইনটেইন কৰিছিলোঁ, যেনেকৈ মই আৰ্লি বাৰ্ড হয়, মই নাইট আউল নহয়, তো সেইটো কাৰণে মানে মই ৰাতিপুৱা 7টাৰ পৰা পঢ়িছিলোঁ, 7টাৰ পৰা 10:30লৈকে, আৰু আবেলি টাইমত 5টাৰ পৰা 10:30লৈকে পঢ়িছিলোঁ। মই সেইটো ক'ম যে টিচাৰৰ ক্ষেত্ৰত মই বেছি ক'ব বিচাৰিম, কাৰণ মানে যদি মই যিটো এনভাইৰনমেণ্ট এক্সপিৰিয়েঞ্চ পালোঁ আৰু MDKG কলেজত, যদি মানে টিচাৰহঁতে যদি গাইডেঞ্চ দিয়ে ভালকৈ, আৰু প্ৰত্যেকটো ষ্টুডেণ্টক যদি প্ৰত্যেকটো মানে ইম্পৰ্টেঞ্চ যদি দিয়ে, কোনো মানে তেনেকুৱা পাৰ্চিয়েলিটি টাইপ বস্তুবোৰ যদি নকৰে, তেনেহ'লে মানে প্ৰত্যেকটো ষ্টুডেণ্ট মানে ৰিজাল্ট তেনেকুৱাই কৰিব পাৰিব। মই ভাবিছিলোঁ এতিয়া APSC প্ৰিপেৰেশ্যন কৰিম বুলি, তেতিয়া মই ভাবিলোঁ এতিয়া AMA কৰি লওঁ, তাৰপিছত কৰিম। তো সেইটো কাৰণে APSC কিতাপ কিছুমান চাওঁ, আৰু জেনেৰেল নলেজ কিছুমান ফোনত থাকে যে সেইবোৰ চাই থাকোঁ। তেওঁলোকক মই সেইটোৱে ক'ম, 3টা বস্তু লাইফত থকাটো ভেৰি ইম্পৰ্টেণ্ট, যিটো মই কৰিছিলোঁ। এটা, নিজৰ লাইফত ডিচিপ্লিন এটা ৰাখা, চেল্ফ ডিচিপ্লিনটো। ছেকেণ্ড, মই ক'ম নিজৰ ওপৰত বিশ্বাসটো ৰাখা, যিটো চেল্ফ বিলিফ বুলি কোৱা হয়। আৰু নম্বৰ 3টো মই ক'ম হাৰ্ডৱৰ্কটো যদি কৰে, তেনেহ'লে নিশ্চয় লাভ কৰিব পাৰিব লাইফত। হৈছোঁ তাৰ কাৰণ হ'ল প্ৰত্যেক মা দেউতাই বিচাৰে যে নিজৰ ল'ৰা ছোৱালী খুব ভাল হওক, আৰু মই যিহেতু এজন শিক্ষক আছিলোঁ, মই বিচাৰোঁ যে অসমৰ প্ৰত্যেকটা ল'ৰা ছোৱালী যাতে ৰেংক পায়, ভালকৈ পঢ়া শুনা কৰক, কৰি কিনি তাৰ জীৱনটো খুব ধুনীয়াকৈ ভালকৈ গঢ়ি উঠাওক। আৰু মই আপোনালোকক বিশেষকৈ ধন্যবাদ জনাইছোঁ যে মোৰ ছোৱালীৰ কাৰণে মোৰ ঘৰত আহি যে তাইৰ এটা ভাল উন্নতিৰ কাৰণে যে আপোনালোকে যে ইমান মানে ধুনীয়া এটা প্ৰচাৰ মাধ্যমৰ যোগেদি মানে ব্যৱস্থা কৰিছে, তাৰ কাৰণে মই ধন্যবাদ।